Hello everyone, welcome to Study Insight. আজি আমি এই ক্লাছটোৰ জৰিয়তে 26 ডিসেম্বৰৰ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স বিলাক আলোচনা কৰিম। আপোনালোকে আজি অসম ট্ৰিবিউনখন মেলিলে এই বাতৰিটো প্ৰথমতে পাব যে কেবিডমান এনেকুৱা ড্ৰিংকিং প্ৰডাক্ট আছে যাক চাহৰ বা টিৰ যি কেটেগৰী তাৰ পৰা ৰিমুভ কৰি দিয়া হৈছে। তাৰ ওপৰত আমি আলোচনা কৰিম। ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল নিৰ্মাণ কৰা হ'ল কি হয় আমি সেইখিনি আলোচনা কৰিম। বীৰ বাল দিৱস আজি হয় কিয় পতা হয় সেয়া আমি পাতিম আজি আলোচনা কৰিম ইয়াত। 2025 চনত ভাৰতীয় স্পেচ বা ইছৰোই কি ধৰণৰ উল্লেখনীয় কাম কৰিলে তাৰ ওপৰত এটা টুকা আহিছে এই টুকাটো আমি আলোচনা কৰিম। আজি সোয়াইন ফ্লু আছে আফ্ৰিকান সোয়াইন ফ্লু গাহৰি বা পিগেৰী সেক্টৰটো দেখা পোৱা যায় তাৰ ওপৰত এটা এডিটৰিয়েল আছে সেইটো আমি পঢ়িম। ইয়াৰ উপৰি ইয়াৰ লগতে কিছুমান ওয়ান লাইনাৰ আছে আমি সেইখিনিও এই ক্লাছৰ জৰিয়তে আলোচনা কৰিম। এতিয়া চাওক অকল অনলি কেমেলিয়া সিনেন্সিছ product can be sold as the চাহ হিচাপে বিকিব পাৰিব বুলি ইয়াত কৈছে মানে কি কথাটো সব যে FSSAI ক্লিয়াৰিফাই কৰে যে only product made from Camellia sinensis can be sold as tea। যোনবিলাক বেলেগ যেনেকৈ ধৰক ফ্লাৱাৰ টি, হাৰ্বেল টি, ৰুইবছ টি এইবিলাকৰ লগত আমি টিহঁতক হাৰ্বেল টি এতিয়া হাৰ্বেল টি বুলি ক'লে আমি ভাবো যে এইটো চাহ হিচাপে বা টি হিচাপে আমি তাক ইউজ কৰিব পাৰিম আমি তেনেকৈ ভাবি এইটো কিনি লওঁ হাৰ্বেল টি। কিন্তু একচুয়ালি কি হয় যে ইয়াক টি বুলি ইউজ কৰিব নোৱাৰিব এই কথাষাৰ কোনে কৈছে ফাৰ্স্ট FSSAI ক্লিয়াৰিফাই কৰিছে। এতিয়া টি হ'বলৈ হলে অকল কি হ'ব যে আমাৰ এতিয়া ধৰক অসম বা দাৰ্জিলিঙত যোনটো চাহপাতৰ পৰা যোনটো চাহ পোৱা যায় যাক কি সাইন্টিফিক নেম কি আছে কেমেলিয়া সিনেন্সিছ তো তাৰ পৰা যোনটো প্ৰডাক্ট বনিব তাকে কি আছে অকল টি বুলি ক'ব পৰা যাব। এতিয়া কেমেলিয়া সিনেন্সিছ মানে কোনটো কথা কোৱা হৈছে যে এতিয়া অসমত যোনবিলাক চাহৰ খেতি হয় সেইবিলাক মানে নৰ্মেলি এইবিলাকৰ সাইন্টিফিক নামটো হৈছে কেমেলিয়া সিনেন্সিছ মনত ৰাখিব এইটো কথা। ইয়াৰ জৰিয়তে কি হ'ব সব প্ৰিভেন্ট মিছ ব্ৰেণ্ডিং। এতিয়া হাৰ্বেল টি বুলি বা ফ্লাৱাৰ টি বুলি এইবিলাকৰ প্ৰচলনটো বেছি হৈছিলে নৰ্মেল যোনবিলাক টি আছে তাতকে এইবিলাকৰ প্ৰচলন বেছি হৈছিলে আৰু সেইটো কাৰণে কি আছিলে এইবিলাকে অসমৰ চাহৰ ওপৰত অসমৰ চাহৰ ডিমাণ্ডটো বা অসমৰ চাহৰ বিক্ৰীটো এইবিলাকে এফেক্ট পেলাইছিলে বুলি ইয়াত কোৱা হৈছে। আৰু ইয়াৰ জৰিয়তে কি হ'ব যোনটো ষ্টেণ্ডাৰ্ড যেনেকৈ দাৰ্জিলিং টিৰ যোনটো ষ্টেণ্ডাৰ্ড বা অসম টিৰ যোনটো ষ্টেণ্ডাৰ্ড সেই ষ্টেণ্ডাৰ্ডটো বৰ্তি থাকিব আৰু সমগ্ৰ বিশ্বতে মানে এটা গ্লোবেলি ইম্পৰ্টেণ্ট বেভাৰেজ যে হয় এটা ইণ্ডিয়ান টি তাক মানে কি হ'ব সেই ইমেজটো বৰ্তি থাকিব বুলি ইয়াত কোৱা হৈছে। ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড এক্ট 2006 ইয়াৰ আণ্ডাৰত এই ক্লিয়াৰিফাই কৰা হৈছে বা এই ৰেষ্ট্ৰিকশ্যনটো অনা হৈছে আৰু ইভেন US FDA ৰিকগনাইজ কৰিছে যে অকল এই যি কেমেলিয়া সিনেন্সিছ আছে কেমেলিয়া সিনেন্সিছৰ পৰা যোনটো বেষ্ট টি ওলাই সেইটোকে কি হৈছে যে হেলথি বেভাৰেজ বা হেলথি খাব পৰা মানে পনীয়া বা জুলীয়া বুলি US FDA সেইটো ৰিকগনাইজ কৰিছে। তো ইয়াত প্ৰথমটো এডিটৰ আৰ্টিকলত সেইখিনি কথাই ইয়াত উল্লেখ আছে। নেক্সট নিউজ কি আছে যে ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল ইনাগুৰেট কৰা হ'ল অন বাজপেয়ী বাৰ্থ এনিভাৰ্চাৰী। কি হয় চব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইনাগুৰেট কৰে ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল ক'ত ইনাগুৰেট কৰে মনত ৰাখিব লক্ষ্ণৌত 25 ডিচেম্বৰত মাৰ্কিং 101st বাৰ্থ এনিভাৰ্চাৰী অফ অটল বিহাৰী বাজপেয়ী। কালি আমি এইখিনি আলোচনা কৰিছিলোঁ গুড গভাৰ্নেন্সৰ দিনা যে যোৱাকালি অটল বিহাৰী বাজপেয়ীৰ বাৰ্থ এনিভাৰ্চাৰী আছিলে আৰু তেওঁৰ এইটো 101ম বাৰ্থ এনিভাৰ্চাৰী আছিলে 101তম বাৰ্থ এনিভাৰ্চাৰী আছিলে আৰু তাত কি হৈছে যে ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল ইনাগুৰেট কৰে। ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল এইটো ডেডিকেটেড হ'ব কালে চাওক অটল বিহাৰী বাজপেয়ী, শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়। ইয়াত দেখিছেনে তিনিজন ত্ৰিমূৰ্তি আছে তিনিজনৰ মূৰ্তি আছে ইয়াত অটল বিহাৰী বাজপেয়ী, শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু পণ্ডিত দীনদয়াল উপাধ্যায়। এইটো স্প্ৰেড হৈ আছে কিমান মনত ৰাখিব 65 একৰ মাটিত 65 একৰ মাটিতে স্প্ৰেড হৈ আছে আৰু ইয়াত প্ৰায় 230 কোটি টকা খৰচ হৈছে এই প্ৰেৰণা স্থল বনাবলৈ। 65 ফুট হাইট ব্ৰঞ্জ ষ্টেচু আছে তেওঁলোকৰ প্ৰত্যেকৰে তিনিজনৰ 65 ফুট হাইট আছে আৰু ইয়াত কি বনোৱা হৈছে এটা মিউজিয়াম বনোৱা হৈছে যোনটোৰ শ্বেপটো হৈছে লটাছ শ্বেপ কি কৰা হৈছে এটা মিউজিয়াম বনোৱা হৈছে যাৰ এৰিয়াটো 98,000 স্কোৱাৰ ফুট। মনত ৰাখিব এইখিনি ফেক্ট আছিলে প্ৰেৰণা স্থলক ৰিলেটেড এক্সামত আহিব পাৰে। নেক্সট হৈছে বীৰ বাল দিৱস 26 ডিচেম্বৰৰ দিনটো বীৰ বাল দিৱস হিচাপে পালন কৰা হয়। এতিয়া কিনো হয় ইয়াৰ বেকগ্ৰাউণ্ডটো কি আছে আমি আলোচনা কৰোঁ। বীৰ বাল দিৱস ইজ অবজাৰ্ভড অন 26 জানুৱাৰী আৰু কেতিয়াৰ পৰা পতা হৈছে মনত ৰাখিব 2022 চনৰ পৰা নৰেন্দ্ৰ মোদীয়ে এনাউন্স কৰিছিলে তেতিয়াৰ পৰা
26 ডিচেম্বৰ তাৰিখটো বীৰ বাল দিৱস পতা হয়। কিয় পতা হয়? দুজন শ্বহীদ, এজন হৈছে চাহিবজাদা জাৰোৱাৰ সিং, যোনজন মাত্ৰ 9 বছৰ আছিলে, আৰু আনজন আছিলে চাহিবজাদা ফাতেহ সিং, যোনজন 7 বছৰ আছিলে। এই দুইজন কি আছিলে? গুৰু গোবিন্দ সিঙৰ তেওঁলোক পুত্ৰ আছিলে। গুৰু গোবিন্দ সিং কোন? 10th শিখ গুৰু হয়। আৰু তেওঁলোকক মোগল গভৰ্ণৰ ৱাজিৰ খানে শ্ৰীহিন্দত তেওঁলোকক কি কৰিছিলে? তেওঁলোকক কেপচাৰ কৰিছিলে, ধৰিছিলে, আৰু তেওঁলোকক কি কৰিছিলে? হত্যা কৰিছিলে। তেওঁলোক শ্বহীদ হৈছিলে। ঠিক আছে। এতিয়া মেইনলি কি হৈছিলে যে তেওঁলোকক উদ্দেশ্যি তেওঁলোকক স্মৰণ কৰিবলৈ এই দিনটো বীৰ বাল দিৱস হিচাপে পালন কৰা হয়। তেওঁলোকক কি কৰা হৈছিলে যে ইছলামত কনভাৰ্ট হ'বলৈ তেওঁলোকক সোধা হৈছিলে, বাট দে ৰিফিউজ, তেওঁলোকে মনা কৰি দিয়ে। ইমান সৰুতেও তেওঁলোকক কি আছে নিজৰ যি দেশ প্ৰেম আছিলে সেইটো বস্তু ইয়াৰ জৰিয়তে ফুটি উঠে। তেওঁলোকক জিন্দা কি কৰা হৈছিলে? কৈছে যে জ্বলাই দিয়া হৈছিলে। কিন্তু তাতো তেওঁলোকে নিজৰ বিশ্বাস আৰু নিজৰ যি দৃঢ়তা তাক ধৰি ৰাখিবলৈ সক্ষম হৈছিলে। যিয়ে তেওঁলোকৰ যি সাহস, তেওঁলোকৰ নৈতিক ষ্ট্ৰেংথ, তেওঁলোকৰ চেক্ৰিফাইচ, ৰিলিজিয়াছ ফ্ৰীডম, এই গোটেইখিনিকে চিম্বলাইজ কৰে বুলি ইয়াত উল্লেখ আছে। বীৰ বাল দিৱস মনত ৰাখিব। কাৰ কাৰণে পতা হয়? চাহিবজাদা জাৰোৱাৰ সিং আৰু চাহিবজাদা ফাতেহ সিং। নেক্সট চাওক, ইয়াত আমাৰ অসমত খুব সঘনাই দেখি থকা দুটা বেমাৰৰ কথা উল্লেখ আছে। এটা হৈছে আফ্ৰিকান সোৱাইন ফিভাৰ আৰু এটা হৈছে ক্লাছিকেল সোৱাইন ফিভাৰ। দুটাই সোৱাইন ফিভাৰ, দুটা ক্লাছ হয়, আফ্ৰিকান সোৱাইন ফিভাৰ আৰু আনটো হৈছে ক্লাছিকেল সোৱাইন ফিভাৰ। যোনে ক্ৰাইচিছ কৰি দিয়ে আমাৰ যি গাহৰি পোহপালন আছে বা গাহৰি যি লগত জড়িত যি কৃষকসকল আছে বা পশুপালকসকল আছে, তেওঁলোকৰ বাবে এটা খুব প্ৰব্লেমেটিক চিটুৱেশ্যন হয় যে কিয় হয়, গোটেই বস্তুটো আমি ভালকে পঢ়ো আহক। এইটো কি লিখা আছে যে পিগ ফাৰ্মিং ইজ এক্সট্ৰিমলি ইম্পৰ্টেণ্ট ইন আছাম এণ্ড নৰ্থ ইষ্ট। আমাৰ ভাৰতত আটাইতকৈ মেক্সিমাম পিগ ক'ত পোৱা যায়? নৰ্থ ইষ্টত পোৱা যায়। আৰু নৰ্থ ইষ্টৰ ভিতৰত অসমত কি আছে যে মেক্সিমাম পিগ পোৱা যায়? 2/3 ক'ত পোৱা যায়? আমাৰ অসমতে পোৱা যায়। আৰু ইয়াৰ লগত আমাৰ বহুতখিনি লিভলিহুড জড়িত হৈ আছে, বহুতখিনি মানুহে ইয়াত কাম কৰে। 1000 স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছ ইয়াৰ লগত জড়িত হৈ আছে। আৰু ই কি হয় যে চ'ৰ্চ অফ নিউট্ৰিশ্যন এণ্ড প্ৰটিন হয়, গতিকে ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে এই ছেক্টৰটো। ইয়াৰ জৰিয়তে কি হয়? লোকেল ইকনমি বুষ্ট কৰে, এণ্টাৰপ্ৰেনাৰশ্বিপ বুষ্ট কৰে, স্পেচিয়েলি এমং ট্ৰাইবেল এণ্ড ৰুৰেল কমিউনিটিজ। ৰুৰেল আৰু ট্ৰাইবেল কমিউনিটিৰ মাজত লোকেল ইকনমি বুষ্ট কৰিবলৈ এই পিগাৰী ছেক্টৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে যেতিয়া এইবিলাকত ডিজিজ আহি যায়, তেতিয়া তেওঁলোকৰ ইনকাম, ফুড ছিকিউৰিটি, ছ'চিয়েল ষ্টেবিলিটি গোটেইখিনিতে চেলেঞ্জ আহি যায়। এতিয়া আমি জানি লোৱা আহোঁ যে আফ্ৰিকান সোৱাইন ফিভাৰ কি হয়। প্ৰথম কথা, আফ্ৰিকান সোৱাইন ফিভাৰ প্ৰথমতে ডিটেক্ট হৈছিলে 1928তে। ফাৰ্ষ্ট ডিটেক্ট কেতিয়া হৈছে কৈছোঁ? 1928ত ডিটেক্ট হৈছিলে ক'ত? কেনিয়াত। স্প্ৰেড অফ ফ্ৰম আফ্ৰিকান টু ইউৰোপ, ৰাছিয়া আৰু এছিয়ালৈ ই আহে। চ' বেলেগ দেশৰ পৰা আমাৰ ইয়ালৈ আহিছে সোৱাইন ফিভাৰ। এইটো এটা ভাইৰাছ হয়। আফ্ৰিকান সোৱাইন ফিভাৰ ইজ এ কাইণ্ড অফ ভাইৰাছ। আফ্ৰিকান সোৱাইন ভাইৰাছৰ জৰিয়তে এইটো হয়। অসমত প্ৰথমতে 2000 চনত দেখা গৈছিলে, আৰ্লি ইন 2000। অৰুণাচল প্ৰদেশৰ পৰা অসমত প্ৰৱেশ কৰিছিলে। আৰু আফ্ৰিকান সোৱাইন ফিভাৰ হ'লে ইয়াৰ মৰ্টেলিটি ৰেট কি হয়? বহুত বেছি হাই হয়। কোনো ধৰণৰ নেচাৰেল ইমিউনিটি নাই। গাহৰিৰ নেচাৰেল ইমিউনিটি বহুত কম হয়, আৰু সেইটো কাৰণে ইয়াক কি কৰিব নোৱাৰে? নেচাৰেল ইমিউনিটি নাই কাৰণে ইয়াক কণ্ট্ৰল কৰিব নোৱাৰে, মানে ইয়াক সহ্য কৰিব নোৱাৰে, আৰু গাহৰি কি হয়? মৃত্যুমুখত পৰিব লগা হয়। মৰ্টেলিটি ৰেট বহুত হাই হয়। আৰু আফ্ৰিকান সোৱাইন ফিভাৰৰ নিচিনা এটা ছেইম আছে, সেইটো হৈছে ক্লাছিকেল সোৱাইন ফিভাৰ, অলছ' নন এজ হক কলেৰা বুলি ইয়াক কোৱা হয়। ইণ্ডিয়াত কেতিয়াৰ পৰা আছে? 1944ৰ পৰা আছে। এতিয়াও বহুত বেছি ৱাইড স্প্ৰেড হৈ আছে, কাৰণ ইয়াৰ কোনো ভেকচিনেশ্যন কভাৰেজ ইয়াৰ বহুত ল' হয়, আৰু ইয়াৰ ডিজিজটোৰ ছাৰ্ভিলেঞ্চ বহুত কম হয়, নিৰীক্ষণ বহুত কম হয়। এতিয়া প্ৰব্লেম কি আছে? আফ্ৰিকান সোৱাইন ফিভাৰৰ লগত ডায়েগনষ্টিক চেলেঞ্জ আছে। মানে কি? যে কোনোবা এটা গাহৰি ধৰক বিশেষ ধৰণৰ আপুনি লক্ষণ দেখা নাপায় যে ইয়াৰ কি হৈছে, যে আপুনি তাক টেষ্ট কৰিব, বা টেষ্ট কৰিবলৈ কোনো ধৰণৰ সুবিধা নাই। ন' পইণ্ট অফ কেয়াৰ টেষ্ট। আগতে টেষ্ট কৰি জানিব পৰা কোনো ধৰণৰ অসুবিধা আমাৰ ফিল্ডত নাই। আৰু ফাৰ্মাৰ্ছ এণ্ড ভেটছ কেন নট ইজিলি ডিষ্টিংগুইছ ASF এণ্ড CSF। আফ্ৰিকান সোৱাইন ফিভাৰ বা ক্লাছিকেল সোৱাইন ফিভাৰ কোনটো বেমাৰ হৈছে তাৰ ভিতৰত ডিষ্টিংগুইছ কৰিবলৈ বহুত দিগদাৰ হয়, কাৰণ কি নাই? ডায়েগনষ্টিক চেলেঞ্জ আছে। তো এতিয়া ইয়াত উল্লেখ কৰিছে এডিটৰিয়েলটোত যে আমাক আৰ্জেণ্টলি কিহৰ নিড হৈছে? চিপ ৰেপিড ফিল্ড বেছড ডায়েগনষ্টিক কিটৰ দৰকাৰ হৈছে, যাতে কাৰ কি বেমাৰ হৈছে লক্ষণটো চাই যাতে আমি ধৰিব পাৰোঁ, সেইটো আমাক বহুত বেছি দৰকাৰ হৈছে। এতিয়া ক্লাছিকেল সোৱাইন ফিভাৰৰ কাৰণে ট্ৰিটমেণ্ট কি আছে? চাওক, ক্লাছিকেল সোৱাইন ফিভাৰৰ কাৰণে ভেকচিন এভেইলেবল আছে ভাৰতত, কিন্তু প্ৰব্লেম হৈছে যে ভেকচিনৰ বহুত শ্বৰ্ট ছাপ্লাই হৈছে আৰু ল' ভেকচিনেশ্যন কভাৰেজ হৈছে। 80% অফ পিক পপুলেশ্যন মাষ্ট বি ভেকচিনেটেড। এটলিষ্ট 80% পিক পপুলেশ্যন কি হ'ব লাগে? ভেকচিনেট হ'ব লাগে, কিন্তু তাৰ 3-5% ভেকচিনেটেড নহয়।
ৰেগুলাৰ মনিটৰিং অফ এণ্টিবডি লেভেল ইজ ৰিকুৱাৰ্ড, কিন্তু এইখিনিও কি হৈছে যে বৰ্তমান হোৱা দেখা নাযায়। কাৰণ মই কৈছোঁ যে ডায়েগনষ্টিক কিটে এতিয়ালৈকে ওলাব পৰা নাই বা ডায়েগনষ্টিক কিটে আমাৰ এভেইলেবল নাথাকে এই ভেটেৰিনেৰী ছেক্টৰটোত, এই ছেক্টৰটোত বিশেষকৈ। গতিকে আকৌ যে এণ্টিবডি মনিটৰ কৰিব, এইটো তাকো অসমৰ নিচিনা এডোখৰ, অসমত কি আছে ধৰক বহুত কিছুমান এনেকুৱা এলেকা আছে য'ত গৈ নাপায়, কানেক্টিভিটি নাই, তেনেকুৱা জেগাতো মানুহে গাহৰি পশুপালনৰ লগত জড়িত হৈ থাকে। গতিকে তেনেকুৱাবিলাক জেগাত বহুত বেছি কি হৈ যায়, চেলেঞ্জ হৈ যায়। তাৰপিছত আছে আফ্ৰিকান সোয়াইন ফিভাৰ। আফ্ৰিকান সোয়াইন ফিভাৰৰ কোনো ভেকচিনে নাই, মেইন প্ৰব্লেম এইটো। আৰু আমাৰ ইয়াত মেইনলি কি দেখা যায়, এইটো আফ্ৰিকান সোয়াইন ফিভাৰ দেখা যায়, কিন্তু তাৰ কোনো ভেকচিনেশ্যন নাই। এই ভেকচিনেশ্যন ডেভেলপ ইন ভিয়েটনামত এটা ভেকচিনেশ্যন ডেভেলপ কৰা হৈছিলে, কিছুমান কাউণ্ট্ৰিত ইয়াত ইউজ কৰি থকা হৈছে। কিন্তু এই ভেকচিনেশ্যন ইউজ কৰাটো কি আছে যে এই ভেকচিনেশ্যনটো, এই যোনটো ভেকচিনটো ভিয়েটনামত ইউজ কৰা হয়, সেইটো আমাৰ অসমৰ যি গাহৰি আছে গাহৰিৰ কাৰণে সুইটেবল নহয়। চ' ইয়াত কি কোৱা হৈছে যে হেন্স ব্লাইণ্ড ইউজ অফ ফৰেইন ভেকচিন ইজ ৰিস্কি, এইটো কি হৈ যাব পাৰে, ৰিস্কি হৈ যাব পাৰে। ইণ্ডিয়া শুড ট্ৰাই টু ডেভেলপ ইটছ অ'ন ASF ভেকচিন, ভাৰতে নিজে এনেকুৱা ভেকচিন ডেভেলপ কৰিবলৈ চেষ্টা কৰিব লাগে। সাৰ্ভিলেন্স নিৰীক্ষণ বহুত কঠিন হয়, কাৰণ ASF আৰু CSF দুয়োটাই কি হৈছে ট্ৰেন্স বাউণ্ডাৰী ডিজিজ। তুমি দেখিলেনে কেনেকৈ আফ্ৰিকাৰ পৰা আহি আমাৰ ভাৰত পালেহি, ট্ৰেন্স বাউণ্ডাৰী ডিজিজ। গতিকে ক'ৰ পৰা আহি ক'ত পাইছে ইয়াৰ লিংকটো বিচাৰি পোৱাত, বা ধৰক এতিয়া বিহাৰতে পালে বিহাৰৰ পৰা যে অসমত পাবহি, এইটো এটা সাৰ্ভিলেন্স কৰি ইয়াক উলিয়াব পৰাটো বহুত দিগদাৰ হয়, ট্ৰেন্স বাউণ্ডাৰী ডিজিজ হয়। আৰু সেইটো কাৰণে কি আছে যে ইমিডিয়েট যেতিয়া গম পোৱা যায় যে এই আহি আছে, ষ্ট্ৰং ডিজিজ সাৰ্ভিলেন্স থাকিলে কি হয় যে ইমিডিয়েট ৰিপৰ্ট কৰিব পৰা যায়, ষ্ট্ৰিক্ট বেন কৰিবলৈ। ট্ৰেড অন পিগছ, এতিয়া ধৰক যেনিবা বাহিৰৰ পৰা ধৰক অসমৰ বাহিৰৰ পৰা কিবা গাহৰি ছাপ্লাই হৈ আছে অসমত, সিহঁতৰ তাত যেনিবা এনেকুৱা সোয়াইন ফ্লু এই ফিভাৰটো আছে বা এই ভাইৰাছটো আছে, যদি আপুনি গমেই নাপায়, সাৰ্ভিলেন্সে কৰিব নোৱাৰে, কাৰণ ডায়েগনষ্টিক কিট নাই ন, সাৰ্ভিলেন্স কৰিব নোৱাৰে। যেতিয়া অসমত আহি পাই যাব, তেতিয়া গোটেই অসমৰ গাহৰিবিলাকতো কি হ'ব, এই ASF বেমাৰটো আহি সোমাই পৰিব। ক্ৰছ বৰ্ডাৰ মুভমেণ্টটো লগালগ কি কৰিব পৰা, বন্ধ কৰিব পৰা যাব, যেতিয়া কি আছে ইয়াক সাৰ্ভিলেন্সটো সহজ হ'ব। আৰু উইদাউট সাৰ্ভিলেন্স ভেকচিন এলন উইল ফেইল, অকল ভেকচিন হ'লেই নহ'ব, কি কৈছে যে এই সাৰ্ভিলেন্স চিষ্টেমটো লাগিব। যেনেকৈ কৰোণাত এই সাৰ্ভিলেন্স খুব বহুত ভাল হৈছিলে, সেইটো কাৰণে কৰোণাৰ সৈতে টেকেল কৰিবলৈ সহজ হৈছিলে। এতিয়া যেতিয়া ডিজিজটো ডিটেক্ট হৈ যায়, ওৱান্স ডিজিজ ইজ ডিটেক্ট, তেতিয়া কি কৰা হয়, খুব দুখজনক কথা যে ৰেপিড কালিং কৰা হয়, মানে কি মাৰি দিয়া হয়, একদম খুব সঘনে সিহঁতক মাৰি দিয়া হয়, আৰু এটা পিগক আন এটা পিগৰ কণ্টেক্টত অনা নহয়। এইটো ৰেপিড কালিংটোৱে ইয়াৰ কি আছে যে এটা ট্ৰিটমেণ্ট হিচাপে ধৰা হয়, মাৰি দিয়া হয়। আৰু টাইমলি কম্পেনচেশ্যন দিব লগা হয় ফাৰ্মাৰক, নহ'লে ফাৰ্মাৰে এতিয়া গাহৰি পোহপালন কৰি বহুতে এনেকৈও কোৱা শুনিছোঁ যে মূৰত পানী ল'ব লগা হৈছে, কাৰণ বেমাৰ আহিলে গোটেই গাহৰি মাৰি পেলাব লগা হয়, মাৰ্কেটত গাহৰি এৰিব নোৱাৰে। গতিকে তেওঁলোকৰ কেনেকুৱা এটা দুখজনক অৱস্থা সৃষ্টি হয়, অকলে গাহৰি পোহপালক কৰা সকলে বুজিব পাৰে। টাইমলি কম্পেনচেশ্যন দিব লাগে ফাৰ্মাৰক, যোনটো ফাৰ্মাৰে নাপায় অলৰেডি, ফাৰ্মাৰ সেইটো পোৱা দিগদাৰ হয়, ডিলে হয়। প্ৰপাৰ ডিছপ'জেল অফ, যিমানবিলাক গাহৰি মাৰি দিলে সিহঁতৰ যি বডিৰ অৱশেষ আছে সেইবিলাক প্ৰপাৰ ডিছপ'জেল কৰিব লাগে, দহকৈ গাঁত খান্দি তাক পুতিব লাগে, আৰু তাত কি আছে লাইম লেয়াৰিং বা CaCO3 বা চূণ তাত দিব লাগে। তো এনেকুৱাখিনি কিছুমান যদি ষ্টেপ লয়, তেতিয়াহ'লে কি আছে যে এই বেমাৰটোক কণ্ট্ৰল কৰিব পৰা যায়। এতিয়া চাওক হিউমেনৰ ৰোল কি আছে, যে এই যি ASF আছে বা CSF আছে, এইবিলাকে হিউমেনক কি কৰিব নোৱাৰে, ইনফেক্ট কৰিব নোৱাৰে, আৰু এইবিলাক সোয়াইন ফ্লুৰ পৰা বেলেগ হয়। আমাৰ হিউমেনৰ যোনটো সোয়াইন ফ্লু হয়, তাৰ পৰা এই আফ্ৰিকান সোয়াইন ফ্লু এইটো বেলেগ হয়, গতিকে হিউমেনক কোনো ধৰণৰ এফেক্ট নকৰে। মেইনলি কাৰ কাৰণে হয়, ৰোল অফ ইনচেক্ট এণ্ড ভেক্টৰ্ছ। এতিয়া এটা আছে যে ষ্টেবল ফ্লাই এইটো কি হৈছে, কেন স্প্ৰেড ASF, ইয়াক কি কৰে, স্প্ৰেড কৰে। আফ্ৰিকান সোয়াইন ফ্লুৰ কি আছে, ষ্টেবল ফ্লাই। আৰু এটা আছে চফ্টিক, এই চফ্টিকটো কি কৰে যে ইয়াক আফ্ৰিকা, ইউৰোপ এইবিলাকত কি কৰিছে যে বিয়পাই দিছে, এই যে যি আফ্ৰিকান সোয়াইন ফিভাৰ বিয়পাইছে তাক প্ৰিভেন্ট কৰিছে। কিন্তু ইণ্ডিয়াত এতিয়াও এইটো ধৰা হোৱা নাই যে যি চফ্টিক আছে ইয়াৰ জৰিয়তে ইণ্ডিয়াত যে বিয়পিছে এইটো এতিয়াও মানে প্ৰুভেন হোৱা নাই। আমাৰ গাঁও অঞ্চলত মেইনলি কি হয়, গাহৰি কি কৰা হয় যে অপেন ৰিয়াৰিং কৰি দিয়া হয়, এখন মুকলি ফিল্ডত এৰি দিয়া হয়, তাত চৰিবলৈ দিয়া হয় সেইবিলাকক, আৰু সেইটো কাৰণে সিহঁতৰ বেমাৰ বেছি লাগে বুলি কোৱা হৈছে। ইয়াৰ উপৰি সুইল ফিডিং উইদাউট বইলিং, আমি যিকোনো ধৰণৰ ঘৰৰ কিবা ৱেষ্ট থাকিলেও গাহৰি খুৱাই দিওঁ, তাৰ কাৰণে কি হয় যে সিহঁতৰ বেমাৰটো বেছি হয়। বইল নকৰাকৈ খুৱাই দিয়াটো সিহঁতৰ মেইন বেমাৰ হয়, যোনটোৱে কি কৰে যে ইনফেক্টেড ৱেষ্ট, ইয়াত লিখা আছে চব, ইনক্ৰিজ এক্সপ'জাৰ টু ইনফেক্টেড ৱেষ্ট, হেল্প ভাইৰাছ স্প্ৰেড ফাষ্টাৰ। এই ভাইৰাছটো সেইটো কাৰণে কি হয় যে খুব ফাষ্টলি স্প্ৰেড কৰে। তো আমি তাৰ কাৰণে কি কৰিব পাৰোঁ, বায়'চিকিউৰিটি ল'ব পাৰোঁ। বায়'চিকিউৰিটি মানে কেনেকুৱা ধৰণৰ, যে বায়'চিকিউৰিটি এজ দ্য মষ্ট এফেক্টিভ ডিফেন্স বুলি কোৱা হৈছে। মানে কি কৰা হয় যে ৰেষ্ট্ৰিক্টেড ফাৰ্ম এণ্ট্ৰি, ফাৰ্মত কোনো ধৰণৰ ধৰক বেলেগ মানুহ বাহিৰৰ মানুহ যাব নালাগে, ক্লিন ক্লথিং এণ্ড ইকুইপমেণ্ট, চাফা তেওঁলোকে কাপোৰ বা ইকুইপমেণ্ট লৈ যাব লাগে, কণ্ট্ৰল ফিডিং, এই যে আমি যি চুৱেল ফিডিং দিওঁ তাক আমি কণ্ট্ৰল কৰিব লাগে,
আৰু ফাৰ্মাৰ্ছৰ মাজত এৱাৰনেছ আনিব লাগে যে এইটো হ'লে কি কি কৰিব পৰা যায়, ভয় খাব লগা কোনো কথা নহয়, সেইবিলাক তেওঁলোকৰ মাজত কি আছে যে এৱাৰনেছ এটা আনিব লাগে। এতিয়া ইয়াত এইটোকে লিখা আছে যে কিয় আৰ্জেণ্ট একশ্যন কিয় দৰকাৰ হয়, কাৰণ নৰ্থ ইষ্টৰ কি আছে বহুত পৰাছ বৰ্ডাৰ হয়, পৰাছ বৰ্ডাৰ, ৰিস্ক অফ নিউ ASF লাইক ভাইৰাছ এণ্টাৰিং ইণ্ডিয়া। মই কৈছোঁ নহয় ট্ৰেন্স বাউণ্ডাৰী হয়, এতিয়া ম্যানমাৰত যদি এনেকুৱা বেমাৰ হৈ থাকে, গতিকে কি আছে আমাৰ অসমলৈ ঘপককৈ আহি যাব পাৰে, গতিকে এনেকুৱা যদি আহি যায় আৰু এই ৰিপিটেড যি আউটব্ৰেক হৈ থাকে বাৰে বাৰে, তেতিয়াহ'লে কি আছে আমাৰ ফাৰ্মাৰৰ কনফিডেন্সটো বহুত বেছি ডেষ্ট্ৰয় হৈ যাব। সেইকাৰণে আৰ্জেণ্ট একশ্যন দৰকাৰ হয়, কেনেকৈ তাক টেকেল কৰিব পৰা যায় তাৰ বাবে আৰ্জেণ্ট একশ্যন দৰকাৰ হয়। যোনে আমাৰ কি কৰিব, আৰ্জেণ্ট একশ্যন হ'লে কি হ'ব যে প্ৰটেক্ট লিভলিহুড, ইম্প্ৰুভ নিউট্ৰিচনেল ছিকিউৰিটি আৰু ৰিজনেল ইকনমিক গ্ৰ'থ দেখা পোৱা যাব। ইয়াৰ পৰা এইটো কথা কৈছে যে অসমৰ পিগাৰী ছেক্টৰটো ছেভ কৰিবলৈ হ'লে ভেকচিনেশ্যন অকলে কাম নিদিয়ে। আফ্ৰিকান সোৱাইন ফিভাৰৰ কাৰণে যদি ভেকচিনেশ্যন আহিও যায়, সি অকলে কাম নিদিয়ে, তাৰ কাৰণে এক্সটৰ্নিং ছাৰ্ভিলেঞ্চ লাগিব। কোন গাহৰি ক'ৰ পৰা আহিছে, ক'ত ডেলিভাৰ হৈছে, এই গোটেইখিনি আমি গম পাব লাগিব। ডায়েগনষ্টিক কিট লাগিব, বায়'ছিকিউৰিটি লাগিব আৰু কুইক ৰেছপন্স লাগিব, যে ধৰক এটাৰ বোলে সোৱাইন ফিভাৰ হৈছে, তো সেই গোটেই অঞ্চলতে গাহৰিখিনি কেনেকৈ টেকেল কৰিব পৰা যায় সেই বস্তুটো কুইক ৰেছপন্স দিব লাগিব। তেতিয়াহে কি আছে যে এই বেমাৰটোক ৰোধিব পৰা যাব আৰু ফাৰ্মাৰসকলৰ যি ইনকম আছে বা ফাৰ্মাৰসকলৰ যি পশুপালনক লৈ যি কনফিডেন্স আছে তাক বুষ্ট কৰিব পৰা যাব বুলি কোৱা হৈছে। তাৰপিছত ধৰক এটা আৰ্টিকল আহিছে চেণ্টিনেলত, ইয়াত কোৱা হৈছে আমাৰ ইণ্ডিয়াৰ ইছৰোৱে 2025 চনত কি কি সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰথমতে কি কোৱা হৈছে যে ইছৰো মাৰ্কড এ লেণ্ডমাৰ্ক ইয়েৰ ফৰ ইণ্ডিয়াজ স্পেচ ছেক্টৰ উইথ মাল্টিপল হিষ্টৰিক এচিভমেণ্ট। ঐতিহাসিক কিছুমান এচিভমেণ্ট ইয়াত লয়, যেনেকৈ এটাটো আছে ধৰক হিউমেন স্পেচ ফ্লাইট, গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা। শুভাংশু শুক্লা কি হয়, ভাৰতৰ ফাৰ্ষ্ট ইণ্ডিয়ান হ'ব টু ভিজিট ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন, প্ৰথমজন ভাৰতীয় ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত যাব। তেওঁ কেতিয়া যাব, জুন 2025 যাব, 18 দিনৰ এটা মিছনত যাব। আৰু ছেকেণ্ড ইণ্ডিয়ান ইন স্পেচ আফটাৰ ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মাৰ পাছত কি হ'ব, ছেকেণ্ডজন হ'ব স্পেচলৈ যোৱা, কিন্তু ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত যোৱা প্ৰথমজন হ'ব শুভাংশু শুক্লা। এইটো এটা ইছৰোৰ বাবে কি হয় এচিভমেণ্ট হ'ব। ইয়াৰ উপৰি স্পাৰ্টেক্স মিছন, যোনটো জানুৱাৰী 2025 পঠোৱা হৈছিলে স্পাৰ্টেক্স মিছন, ইয়াত ডকিং কৰা হৈছিল। ডকিং মানে হৈছে লগ লগোৱা, এটা টাৰ্গেট এটা আছিলে, সেইটো হৈছে SDX-02, স্পেচত লগ লগোৱা। SDX-02 তাক চিজ কৰিছিলে কোনে, SDX-01 চেজ কৰি দুটা লগ লগাইছিলে ডকিং চিষ্টেম। আৰু এনেকুৱা লগ লগোৱা এইটো ভাৰত কি আছিলে যে ফ'ৰ্থ কাউণ্ট্ৰি হৈছিলে, যোনটো ভাৰতৰ কাৰণে এটা মানে স্পেচৰ ক্ষেত্ৰত এটা মাষ্টাৰী আছিলে ডকিং টেকনলজি। যোনটো ইম্পৰ্টেণ্ট হ'ব কিহত, আহিবলগীয়া যি গগনয়ান আছে স্পেচ ষ্টেচন, ভাৰতে নিজে খোলাৰ যি সপোন আছে, অন অৰ্বিট ছাৰ্ভিচিং, কিবা এটা অৰ্বিটেল এটা ধৰক কিবা ছেটেলাইট এটা ধৰক অৰ্বিটত বেয়া হৈছে, তাক গৈ ট্ৰিটমেণ্ট কৰিব পৰা, তাক গৈ ঠিক কৰিব পৰা, এই কেপাচিটিটো কেতিয়া আহিব, যেতিয়া ডকিঙত ছাকচেছফুল হ'ব। তো ভাৰত কি হৈছে যে ফ'ৰ্থ কাউণ্ট্ৰি হয়। এইটো এটা মানে হিষ্টৰিকেল হয়, মানে ঐতিহাসিক হয় ভাৰতৰ কাৰণে এই পদক্ষেপটো। ইয়াৰ উপৰি আদিত্য L1 যদিও 2023 চনতে পঠোৱা হৈছিলে, কিন্তু প্ৰথম মেজৰ চাইণ্টিফিক ডাটা পঠিয়াইছিলে ফেব্ৰুৱাৰী 2025, যোনটোৱে ইমেজ পঠিয়াইছিলে ছ'লাৰ ফ্লেয়াৰ, সূৰ্যৰ পৰা ওলাই অহা যিমানবিলাক ছ'লাৰ ফ্লেয়াৰ আছিলে সিহঁতৰ ইমেজ পঠিয়াইছিলে, যাৰ জৰিয়তে কি আছে যে এই ছ'লাৰ ফ্লেয়াৰবিলাকৰ কেৰেক্টাৰিষ্টিক, তাতে কি কি ধৰক চাৰ্জ থাকে, সেইবিলাকৰ বিষয়ে চাইণ্টিষ্টসকলে বিশেষকৈ এই ইছৰোৰ বৈজ্ঞানিকসকল আছে, তেওঁলোকে কি কৰিব পাৰিব, ষ্টাডি কৰিব পাৰিব। তো ইয়াত একেটা কথা আছে, আদিত্য L1 কথা উল্লেখ আছে। ইণ্ডিজিনিয়াছ টেকনলজি, ইছৰোই ডেলিভাৰ্ড কৰিলে 32-বিট মাইক্ৰ' প্ৰচেছৰ। এই মাইক্ৰ' প্ৰচেছৰবিলাক ক'ত ইউজ হ'ব, বিক্ৰম মাইক্ৰ' প্ৰচেছৰবিলাক কি যেনেকৈ ধৰক বিক্ৰম 3201, কল্পনা 3201, এইবোৰ ক'ত ইউজ হ'ব, লঞ্চ ভেহিকলত ইউজ হ'ব মাইক্ৰ' প্ৰচেছৰ। আৰু ই আত্মনিৰ্ভৰ ভাৰত ইন স্পেচ টেক ইয়াক সফল কৰি তুলিব বুলি কোৱা হৈছে। ইয়াৰ উপৰি ইছৰোই কি কৰিছে, থাৰ্ড লঞ্চ পেড বনাইছে। ক'ত বনাইছে, এট এপ্ৰুভড এট সতীশ ধাৱান স্পেচ চেণ্টাৰ শ্ৰীহৰিকোটা, যোনটোৱে লঞ্চ কৰিব পৰা কেপাচিটি ইনক্ৰিজ কৰিব আৰু মিছন ফ্ৰিকুৱেঞ্চি মানে ঘনাই ইয়াক ধৰক ইউজ কৰিব পৰা যাব। থাৰ্ড লঞ্চ পেড ক'ত বহাইছে মনত ৰাখিব, সতীশ ধাৱান স্পেচ চেণ্টাৰ শ্ৰীহৰিকোটাত পঠোৱা হৈছে। ইয়াৰ উপৰি মেজৰ ছেটেলাইট কিছুমান লঞ্চ কৰিছে, যেনেকৈ CMS-03, এইটো হেভিয়েষ্ট কমিউনিকেশ্যন ছেটেলাইট আছিলে, 4000 kg। তাৰপাছত ব্লু বাৰ্ড, এইটো ৰিচেণ্টলি পঠোৱা হৈছে, এই যে CMS-03 আছে তাতকৈ হেভিয়েষ্ট হয়। আৰু এইটো এইটো US-ৰ হয়, লাৰ্জেষ্ট কমাৰ্চিয়েল কমিউনিকেশ্যন ছেটেলাইট, যাৰ নামটো কি আছিলে, আন এটা নাম বাহুবলী আছিলে, আমি ৰিচেণ্টলি পঢ়িছিলোঁ পেপাৰত, নামটো কি আছিলে বাহুবলী, আৰু ল' আৰ্থ অৰ্বিটত পঠোৱা হ'ব। তো এনেকুৱা ধৰণৰ এচিভমেণ্টখিনি ইছৰোই 2025 চনত লাভ কৰে বুলি ইয়াত উল্লেখ আছে। নেক্সট আৰ্টিকলটো কি আছে চাওক,
NFR North East Frontier Railway uses AI artificial intelligence তেওঁলোকে ইউজ কৰিছে to prevent train elephant collision. So North East Frontier Railway used AI based technology to prevent train elephant accident. আৰু over 160 elephant 160টাতকৈ বেছি elephant save কৰিছে 2025ত এই artificial intelligence ইউজ কৰি। কেনেকুৱা ধৰণৰ টেকনলজি ইউজ কৰা হৈছে? AI based intrusion detection system. AI based intrusion detection system মানে খুন্দা খাব পৰা ট্ৰেইন এখন গৈ আছে ই আগতে কি কৰিব ইয়াত যদি এলিফেন্ট থাকে আগতে কি আছে ট্ৰেইনখনৰ পৰা সিগনেল যাব আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ জৰিয়তে আৰু সিগনেলটো পুনৰ ঘূৰি আহিব ইয়াৰ জৰিয়তে কি কৰা হ'ব যে ইয়াত সেন্সৰ লগা থাকিব সেন্সৰে সিগনেল পঠিয়াব আকৌ এইটো পুনৰ সিগনেলটো ঘূৰি আহিব ইয়াৰ জৰিয়তে কি হ'ব ডিসটেন্স কিমান দূৰত হাতী আছে এই হিচাপত গৈ ট্ৰেইনখন কি আছে তেওঁলোকে হাতীটোৰ আগত স্লো কৰিব পৰা যাব বুলি ইয়াত উল্লেখ আছে তো ইউজ ডিস্ট্ৰিবিউটেড acoustic sensor DAS ইয়াত ইউজ কৰা হৈছে elephant movement near railway track ইয়াত কি কৰিব ডিটেক্ট কৰা যাব তো এইখিনি কথা আছিলে কি কৰা হৈছে যে এই AI ইউজ কৰি 160 elephant সেভ কৰা হৈছে ইন 2025 নেক্সট হৈছে যে অসমে মিস কৰিছে টাৰ্গেট বিলাক ফৰ কেম্পা এটা কেম্পা কি হয় চাই লওঁ আগত হোৱাট ইজ কেম্পা কেম্পা এটা বডি হয় যোনটো কি কৰে মেনেজ কৰে মনি কালেক্টেড ফৰ প্লেন্টিং ট্ৰিজ মানে কি হয় চক মই কৈ দিছো যেতিয়া ফৰেষ্ট ল্যান্ড কাটা হ'ব বিভিন্ন ধৰণৰ ডেভেলপমেন্ট কামৰ কাৰণে কিবা প্ৰজেক্টৰ কাৰণে যেতিয়া ফৰেষ্ট ল্যান্ড কাটা হ'ব এটা যিমান ফৰেষ্ট কাটিলে ধৰক ৰোডৰ কাৰণে ডেমৰ কাৰণে মাইনিংৰ কাৰণে তাৰ কাৰণে কি কৰিব হেতি কম্পেনসেশন কৰিব লাগিব যোনটো কোম্পানীয়ে কাটে হেতি কম্পেনসেশন কৰিব লাগিব আৰু সেই কম্পেনসেশনৰ ফান্ডটো যোনটো বডিত যাব তাক কি বুলি কোৱা হ'ব কেম্পা ফান্ড বুলি কোৱা হ'ব কেম্পা বডিত হে পইচাটো যাব আৰু সেই কেম্পাই কি কৰিব কেম্পাই পইচাটো ভাগ কৰি দিব ষ্টেট গভৰ্ণমেণ্ট আৰু সেন্ট্ৰেল গভৰ্ণমেণ্টক আৰু ষ্টেট গভৰ্ণমেণ্টে কি কৰিব সেই কেম্পাৰ পইচা লৈ ষ্টেট গভৰ্ণমেণ্টে নিজে কি কৰিব গছ ৰুব যিমান গছ কাটিলে সেই হিচাপত কি আছে ষ্টেট গভৰ্ণমেণ্টে হেতু গছ ৰুব গতিকে কেম্পা কিয় নিডেড হয় কাৰণ ডেভেলপমেন্ট প্ৰজেক্টে কি কৰিছে আমাৰ ফৰেষ্ট ডেষ্ট্ৰয় কৰিছে এটোটো সকলে মানি ল'ব যে ডেভেলপমেন্ট প্ৰজেক্টে ফৰেষ্ট ডেষ্ট্ৰয় কৰিছে আৰু লটোৱে কয় যে ফৰেষ্ট লছ মাষ্ট বি কম্পেনসেট মই ক'লো অলৰেডি যে যিমান ফৰেষ্ট লছ হ'ব হেতু কম্পেনসেট কৰিব লাগিব কেনেকৈ কৰিব প্ল্যান্ট নিউ ফৰেষ্ট নতুন ফৰেষ্ট লগাই কৰিব নহলে তেওঁলোকে পইচা পে কৰিব এই লছ হোৱা ফৰেষ্টৰ বাবে এটো কেনেকৈ মেনেজ হয় হাউ দা মানি ইজ মেনেজ নেশনাল কম্পেনসেটৰি এফৰেষ্টেশন মানে NCAF আছে যোনে টোটেল পইচাৰ 10% কলৈ যাব সেন্ট্ৰেললৈ যাব আৰু 90% কলৈ যাব ষ্টেটলৈ যাব ষ্টেটে এই 90% কি আছে যে নিজে গছ লগাই দিব পাৰে নহলে সেই কোম্পানীটোৱে কৰবাত গছ লগাব এটা কি কৈছে যে অসমে ফেইল কৰিছে যে এই কেম্পা বা কম্পেনসেটৰি এফৰেষ্টেশন টাৰ্গেট আছে তাত অসমে ফেইল কৰিছে লাষ্ট 4 ফাইনান্সিয়েল ইয়াৰত 4টা বছৰত মুঠতে ফেইল কৰিছে যেনেকৈ চক ইয়াত কেইটামান ডাটা দিয়া আছে 2021 চনৰ পৰা 2025 চনলৈকে 2021 চনৰ পৰা 2025 চনলৈকে 761 হেক্টৰ ইমান ল্যান্ড ডাইভাৰ্ট হল মানে ইমান ফৰেষ্ট ল্যান্ড ডাইভাৰ্ট হল 761 আৰু টোটেল কম্পেনসেটৰি এফৰেষ্টেশন টাৰ্গেট কিমান আছিল 2383 হেক্টৰ ইমান আছিল কিন্তু এচিভ কিমান কৰিলে 1646 হেক্টৰ মানে ইমানখিনি এৰিয়াত গছ লগাম বুলি কৈছিলে কিন্তু লগোৱা হল কিমান ইমান 1646 হেক্টৰত ডেফিসিট কিমান হল তেতিয়ালে 763 হেক্টৰ ডেফিসিট হল তো কিমান ইয়াৰত কিমান ডেফিসিট হল এখিনি কথা ইয়াত উল্লেখ আছে মানে ইয়াৰ পৰা এটো কথা কোৱা হৈছে যে আমাৰ যিমান গছ কাটি দিলে ধৰি লওক ইমানখিনি গছ কাটি দিলে ইয়াৰ বিনিময়ত যদি আমাৰ ইমানখিনি কম্পেনসেশন হ'ব লাগিছিল কিন্তু নহল কি আছে যে ইয়াৰ আধাখিনিয়ে কম্পেনসেশন হৈছে আধাখিনি কম্পেনসেশন কৰা হৈছে এটো কথা উল্লেখ আছে যে অসম চৰকাৰে কেম্পাৰ আন্ডাৰ যোনটো টাৰ্গেট আছে সেই টাৰ্গেটটোক মিস কৰিছে আৰু যোনটো হেবে কি হৈছে ক্ৰিটিকেল হৈ গৈছে কি হলে ক্লাইমেট চেঞ্জ আৰু ফৰেষ্ট ডাইভাৰশনৰ কাৰণে নেক্সট কি আছে সব ওৰাঙৰ বিক্ৰমাদিত্য বৰুৱাই কি পায় ইয়োভা লেখক সন্মান 2025 পাবলৈ সক্ষম হয় কোনে বিক্ৰমাদিত্য বৰুৱা এটা কথা মনত ৰাখিব এই যে ইয়োভা লেখক সন্মান আছে ইয়োভা লেখক সন্মান এটো কোনে দিয়ে মনত ৰাখিব গভৰ্ণমেণ্ট অফ আসামে দিছে আৰু এবাৰ ফৰ দা ফাৰ্ষ্ট টাইম এটো দিয়া হৈছে কাক যোনবিলাক ইয়ং টেলেন্টেড লিটাৰী টেলেন্ট আছে বা যিসকল ইয়ং লেখক আছে তেওঁলোকক দিয়া হৈছে ফাৰ্ষ্ট টাইমৰ কাৰণে এটো অৰ্গানাইজ কৰিছে এখানে এটো ইম্পৰ্টেন্ট হৈ যায় কোনে পাইছে মনত ৰাখিব বিক্ৰমাদিত্য বৰুৱাৰ কবিতা কালেকশন আছে য'ত মই আছিলো য'ত মই নাছিলো মনত ৰাখিব এটো সুধি দিব পাৰে য'ত মই নাছিলো কাৰ হয় বিক্ৰমাদিত্য বৰুৱা এও কিমান কি কৰা হয় ইয়াক 25000
সন্মানৰ এজ এ পাৰ্ট অফ অনাৰ হিচাপে তেওঁক 25,000 কেছ এৱাৰ্ড দিয়া হয়। এইখিনি কথা মনত ৰাখিব, এইখিনি ইম্পৰ্টেণ্ট আছিলে। নেক্সট হওক, প্ৰেচিডেণ্ট ৰিলিজ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইন সান্থালী লেংগুৱেজ। এক্সামত ডাইৰেক্ট কুৱেশ্যন বনিব পাৰে যে প্ৰেচিডেণ্টে ৰিচেণ্টলি ৰিলিজ কৰে কনষ্টিটিউশ্যন কোনটো লেংগুৱেজত, সান্থালী লেংগুৱেজ। এতিয়া এই সান্থালী লেংগুৱেজ কি হয়, আমাৰ ভাৰতৰ যি 8th ছেডুল আছে, আমাৰ সংবিধানৰ যি 8th ছেডুল আছে, 8th ছেডুলৰ অন্তৰ্গত এটা ভাষা হয়। ইয়াক 92nd এমেণ্ডমেণ্ট আনি ইয়াক কি কৈছে যে 92nd এমেণ্ডমেণ্ট এক্ট 2003 জৰিয়তে ইয়াক 8th ছেডুলত অন্তৰ্ভুক্ত কৰা হয়। এতিয়া এই সান্থালী ভাষা ক'ত ক'ত কোৱা দেখা যায়, ট্ৰাইবেল লোকসকল য'ত ঝাৰখণ্ডত আছে, উৰিষ্যাত আছে, ৱেষ্ট বেংগল আছে আৰু বিহাৰত আছে, তেওঁলোকে এই সান্থালী ভাষা কয়। আৰু তেওঁলোকৰ যোনটো লিপিটো আছে সেইটো হৈছে কি চিকি স্ক্ৰিপ্ট। চিকি স্ক্ৰিপ্টত তেওঁলোকে লিপিটো দেখা যায়। তো আজি ক্লাছৰ জৰিয়তে এইখিনি আছিলে। এই পিডিএফটো আপোনালোকে আমাৰ যি অফিচিয়েল টেলিগ্ৰাম চেনেল আছে তাৰ পৰা আপোনালোকে ডাউনলোড দি ল'ব পাৰিব, নহ'লে কমেণ্ট বক্সত পিন কৰি দিয়া হ'ব, তাৰ পৰা আপোনালোকে ডাউনলোড দি ল'ব পাৰিব। থেংক ইউ।